পইণ্ট মই ডিক্লেয়াৰ কৰিব বিচাৰিছোঁ যে সকলো কমিউনিটিকে আমি অলপ ফাণ্ড অৰ্থ অলপ মানে ছাপোৰ্ট দিব বিচাৰিছোঁ, ফাণ্ড প্ৰভাইড কৰিব বিচাৰিছোঁ। এই ফাণ্ডিংটো কিহৰ কাৰণে? আমাৰ ইয়াত 26টা জনগোষ্ঠী আছে যদিও কমচে কম আমাৰ 18টা 20টা জনগোষ্ঠীৰে নিজৰ নিজৰ ডাইলেক্ট আছে, যিটো নেকি তেখেতসকলে নিজৰ ঘৰত এই ভাষাবিলাক কয়, নিজৰ গাঁৱত এই ভাষাবিলাক কয়। তো এই নিজৰ গাঁৱত নিজৰ ঘৰত যি ভাষাবিলাক কয়, এই ভাষাবিলাক জীয়াই ৰখাৰ কাৰণে আমাৰ চৰকাৰখনে আমি তেখেতসকলৰ লেংগুৱেজ, কালচাৰ, লিটাৰেচাৰ আৰু ফেষ্টিভেল চেলিব্ৰেশ্যনৰ কাৰণে আমি কি কৰিব বিচাৰিছোঁ? তেখেতসকলক অলপ ফাণ্ড দিব বিচাৰিছোঁ। এই ফাণ্ডটো বহুত ডাঙৰ ফাণ্ড নহ'ব পাৰে, কিন্তু আমি দেখিছোঁ যে ছাপ'জ এটা জনগোষ্ঠীয়ে কিবা এটা ফেষ্টিভেল অবজাৰ্ভ কৰি আছে, এটা জনগোষ্ঠীয়ে কিবা এটা ভাল ৰিচাৰ্চ কৰিব বিচাৰিছে, কোনোবা এটা জনগোষ্ঠীয়ে বিটিআৰত নিজৰ কিবা এটা লিটাৰেচাৰ কিতাপ এটা বনাব বিচাৰিছে, কোনোবা জনগোষ্ঠীয়ে নিজৰ জনগোষ্ঠীৰ কাৰণে ইতিহাস এখন কিতাপ ছপাব বিচাৰিছে। চ' এই কথাবিলাক আমি কি কৰিব বিচাৰিছোঁ? তেখেতসকলক কমিউনিটি অৰ্গেনাইজেশ্যনৰ থ্ৰুৱেদি, জাতীয় সংগঠন বা তেখেতসকলৰ সাহিত্য সভাসকলৰ যোগেদি তেখেতসকলক অলপ ফাণ্ডিং কৰিব বিচাৰিছোঁ, যাহাতে 21 শতিকালৈকে যি ভাষা, যি সংস্কৃতি জীয়াই আছে, এই ভাষা সংস্কৃতি যাহাতে আহি থকা শতিকাটো জীয়াই থাকে আৰু আমাৰ যিটো ডাইভাৰ্চিটি এইটো যাহাতে আমি ৰক্ষা কৰিব পাৰোঁ, এই জনগোষ্ঠীবিলাকে যাহাতে কোনো আইডেণ্টিটি ক্ৰাইচিছত পৰিব নালাগে, এই জনগোষ্ঠীবিলাকে যাহাতে কোনো পৰিচয় অস্তিত্বৰ তেখেতসকলে সংকটত ভুগিব নালাগে, এই কথাটো আজি আমি ডিক্লেয়াৰ কৰিছোঁ। কমিউনিটি ফেষ্টিভেল আমাৰ ইয়াত বহুত জনগোষ্ঠী আছে, এই জনগোষ্ঠীবিলাকৰ নিজৰ নিজৰ ফেষ্টিভেল আছে। আমাৰ ইয়াত লিপিবদ্ধ হোৱা প্ৰায় 28টা আমাৰ কমিউনিটিৰ ইয়াতে লিপিবদ্ধ হৈছে, আৰু সেই কমিউনিটিবিলাকে নিজৰ নিজৰ ফেষ্টিভেল ইয়াতে কৈছে। ইয়াত ৰাভাসকলৰ গাংৰাজা ফেষ্টিভেল 2 ফেব্ৰুৱাৰী, নাথযোগীসকলৰ শ্বহীদ মনবীৰ নাথ স্মৃতি দিৱস, সূত্ৰধৰসকলৰ ডেথ এনিভাৰ্চেৰী অফ লেট তাৰু প্ৰসাদ সূত্ৰধৰ, এনেকা কৰি পেলাই মদায়ীসকলৰ বৰমানী পূজা, গাৰোসকলৰ ডমাচী, পুষ্ণা ৱাংগালা, এছচিসকলৰ চৰক পূজা, জলাসকলৰ জৰা সংকল্প দিৱস, বৰ্মন কছাৰীসকলৰ বুদাই মদাই পূজা, সান্থালীসকলৰ দাচাই পৰ্ব, তেখেতসকলে বাহা, ইৰক, জান্থাৰ চৰাই এই ফেষ্টিভেলটো তেখেতসকলে কৈছে। গৰীয়াসকলে কৈছে গৰীয়া কালচাৰেল ডে, মাতৃ বাহ্যা দিৱস, কুৰুকসকলে কৈছে বীৰ বুধু ভগত বীৰ বাৰ্থ এনিভাৰ্চেৰী, দেশীসকলে কৈছে আলিমেজ ডে, কলিতাসকলে কৈছে প্ৰাগজ্যোতিষ দিৱস, তেনেকুৱা কৰি চৰণীয়াসকলৰ বাগোসাঁই উৎসৱ, কোচ ৰাজবংশীসকলৰ কাতি পূজা, উৰিয়াসকলৰ নোৱাখাই ফেষ্টিভেল, কেওটসকলৰ বীৰংগনা দিৱস, গোৰ্খাসকলৰ টিজ ফেষ্টিভেল, বৰ্মন মাণ্ডাইসকলৰ বুদাই মুদাই, এইটো ৰিপিট হৈছে। আমাৰ হাজংসকলৰ আছে বস্তু পূজা, তাৰপিছত আদিবাসীসকলৰ চুৱাৰা, গাই চান ফেষ্টিভেল, এনেকুৱাই কিছুমান ফেষ্টিভেল এনেকুৱা এটা দুটা কমিউনিটি ৰৈ গৈছে, তেখেতসকলে দিব। চ' এই কমিউনিটিবিলাকৰ যিসকলৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল চেলিব্ৰেশ্যন হোৱা কিছুমান ফেষ্টিভেলো আছে, এই কমিউনিটিৰ লগত লিংক আছে, কিন্তু কিছুমান ফেষ্টিভেল আছে যি ফেষ্টিভেলটো বহুত আপোন হয়, কিন্তু সেই ফেষ্টিভেলৰ কোনো ৰিকগনিশ্যন নহয়। তো সেইকাৰণে কাউন্সিল লেভেলত আমি সেই ফেষ্টিভেলবিলাক আমাৰ কেলেণ্ডাৰত আনিব বিচাৰিছোঁ, যাতে সেই কমিউনিটিবিলাকে নিজৰ নিজৰ এটা ফেষ্টিভেলটো তেখেতসকলে কাউন্সিল লেভেলত ভালকৈ চেলিব্ৰেট কৰিব পাৰে আৰু তেখেতসকলৰ কমিউনিটিৰ যিটো কালচাৰ সেইটো প্ৰিজাৰ্ভ কৰিব পাৰে।